বকুৰ কলহিকাষ গাঁৱৰ মানসিক বিকাৰগ্ৰস্ত যুৱক নিৰুদ্দেশ। ঈদৰ দিনা বজাৰলৈ আহি ঘৰলৈ উভতি নগ'ল বকু থানাৰ অন্তৰ্গত কলহিকাষ গাঁৱৰ এজন যুৱক। মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকজন কলহিকাষ গাঁৱৰ প্ৰয়াত মতলেব আলীৰ পুত্ৰ মুছাৰফ হুছেইন বয়স 20 বছৰ বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী মতে যোৱা 11 মাৰ্চ তাৰিখ তথা পবিত্ৰ ঈদ উল ফিতৰৰ দিনা অন্য দিনাৰ দৰে যুৱকজন মুছাৰফ হুছেইনে চাম্পুপাৰা বজাৰলৈ গৈছিল। বিয়লি 3 বছৰ পৰ্যন্ত যুৱকজন চাম্পুপাৰা বজাৰত ঘূৰি ফুৰা স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল যদিও তাৰ পিছৰে পৰাই যুৱকজন হঠাতে নিৰুদ্দেশ হৈ আছে। নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে যুৱকজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। কলা ৰঙৰ হাফ পেণ্ট আৰু বগা ৰঙৰ টি চাৰ্ট পৰিহিত যুৱকজনক বিচাৰি সম্প্ৰতি বকু আৰক্ষীৰ কাষ চাপিছে পৰিয়ালৰ লোকে। যদি কোনো সদাশয় ব্যক্তিয়ে যুৱকজনক দেখা পায় তেন্তে স্থানীয় আৰক্ষী থানা অথবা 9101157933 আৰু 9365195651 এই নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। ঈদৰ দিনাখন 11 এপ্ৰিল তাৰিখত ঈদৰ দিনতে সেইদিনাখন আমাৰ ঈদ আছিল। তো মোৰ নিজ ভাতৃ মুছাৰফ হুছেইন তেওঁ অনুমান 3টামান বজাত দেখা পাইছে মানুহে, অঞ্চলৰ মানুহে বা চাম্পুপাৰাৰ মানুহে। তো তাৰপিছত আৰু তেওঁ তাৰ ঘৰলৈ উভতা নাই। তো উভতি নোযোৱাৰ পিছত আমি পৰিয়ালৰ লোকে আমাৰ আত্মীয় তথা আমাৰ আলহীৰ ঘৰত খা খবৰ লৈ থাকোঁতে আজি 2 দিন পাৰ হ'ল। তো ইতিমধ্যে আমি সকলো আলহী ঘৰ তথা আত্মীয় স্বজনৰ ঘৰত বিচাৰি নোপোৱাত তো আমি আজি বকো থানাৰ আৰক্ষী চকী এটা নিৰুদ্দেশ এজাহাৰ এটা দাখিল কৰিছোঁ। তো তেওঁ মোৰ ভাইটি মুছাৰফ হুছেইনে অলপ মানসিকভাৱে বিকাৰগ্ৰস্ত। তো যদি কোনোবাই মোৰ ভাইটি মুছাৰফ হুছেইনক দেখা পায় ক'ৰবাত তো আমাৰ পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। তেওঁ পিন্ধি আছিল আপোনাৰ হাফ পেণ্ট আৰু টি চাৰ্ট। হাফ পেণ্টটো ক'লা আৰু টি চাৰ্টটো বগা। তো অসমবাসী ৰাইজৰ ওচৰত আমি পৰিয়াল তৰফৰ পৰা অনুৰোধ কৰিছোঁ, যদি মুছাৰফ হুছেইনক যদি আপোনালোকে লগ পায় তো আমাৰ কণ্টেক্ট নম্বৰত বা যোগাযোগ কৰা নম্বৰত আমাক এটা ফোন কল দিবলৈ আমি আমাৰ পৰিয়াল তৰফৰ পৰা আহ্বান জনাইছোঁ। তেওঁ আচলতে খুব শান্ত ল'ৰা, কাৰো লগত মাত নামাতে। কোনোবাই যদি যাচিও কথা কয় তেওঁলোকক কিন্তু সঁহাৰি নিদিয়ে। তো নাজানো এতিয়া কি হৈছে। ভাইটিটো কিন্তু বহুত শান্ত ল'ৰা, কাৰো লগত কাজিয়া নকৰে কিন্তু।